মালিকৰ মই মুণ্ড ভাঙি দিম একদম। নমস্কাৰ প্ৰিয় দৰ্শক, সকলোকে স্বাগতম জনাইছোঁ বিজে প্ৰাঞ্জিত ইউটিউব চেনেললৈ। মই প্ৰাঞ্জিত আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিজে প্ৰাঞ্জিত ইউটিউব চেনেল। আৰু আজি লৈ আহিছোঁ আপোনালোকৰ বাবে ইয়াতে সুমধুৰ ভিডিঅ', যিটো ভিডিঅ' মাত্ৰ হাস্যমধুৰৰ কাৰণে বনোৱা হৈছে, কোনো পলিটিক্সৰ লগত ৰিলেটেড নহয়, যাতে কোনেও বেয়াকৈ ভাবি নলয় তাৰে আশা কৰিছোঁ। আৰু আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ এই অনুষ্ঠানৰ অতিথি হৈছে অসমৰ মহাপ্ৰতাপী, মহাশক্তিশালী, আপোনালোকৰ সকলোৰে পৰিচিত, সকলোৰে মৰমৰ আদৰৰ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। পোনপ্ৰথমে আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ ডাঙৰীয়া। আপুনি যি নাচি বাগি আমাৰ ষ্টুডিঅ'লৈ আহিছে, ষ্টুডিঅ' খহি পৰিব এতিয়া। অলপ ভালকৈ থাককহে মামা, কিমান কম আৰু আপোনাক। আপুনি শুনক, এনেকে কথা মোৰ লগত নহয়। আপুনি যিবোৰ কৈছে আৰু হেৰি নকৰিব। হ'ব দিয়ক, ৰ'ব মই অলপমান খাই লওঁ। ৰাতিপুৱা আহোঁতে মই লৈ আহিছিলোঁ দোকানৰ পৰা, অলপমান খাই লওঁ ৰ'ব। এইখিনি আকৌ শ্বো শেষ হোৱাৰ পাছত খাব লাগিব, নে কি কয়? আৰু এনেকে মুছলমান মানুহে মদ খোৱা তোমাক মই প্ৰথম দেখিলোঁ। মুছলমান মানুহৰ ইছলামত মদটো প্ৰথম বাৰণ আছে, এইটো নকৰিবা কেতিয়াও। ছাৰ মই মদ খোৱা নাই, এয়া পানীহে। আৰু প্ৰথম কথা মই মুছলিমো নহয়, মই পাই মানে মই মুছলিম নহয় যিহেতু, নে কি কয়? হয় মানে মই মুছলিমসকলে নাপায়, মানে অইন ধৰ্মাৱলম্বী লোকসকলে এইটো খাব পাৰে আৰু, নে কি কয়? বাৰু যি কি নহওক, আপুনি এতিয়া আপোনাৰ পৰিচয়টো দিয়ক আমাৰ দৰ্শকক। নহয়, মোৰ নাম হিমন্ত বিশ্ব শৰ্মা। মোৰ প্ৰথমটো প্ৰশ্ন আপোনালৈ যে পৰৱৰ্তী 5 বছৰ আপোনালোকে কি কি পদক্ষেপ হাতত লৈছে ইতিমধ্যে, আমাৰ দৰ্শকক আপুনি জনাব পাৰিব নেকি, যদি বেয়া নাপায় আৰু? ৰাতিপুৱা 9:30 বজাত আমি আপোনালোকক সুন্দৰভাৱে বুজাই দিম যে কি ধৰণে। মোৰ 2 নম্বৰ প্ৰশ্নটো হ'ল আপোনালৈ যে মই যেতিয়া আজি ৰাতিপুৱা ফেচবুকটো চাওঁ, উঠি পেলাই তাত এটা পোষ্ট দেখা পাওঁ, যে লিখা আছে মামা তুমি জুই। আপুনি সঁচাই বাৰু জুই নেকি? কি ক'ব এই সন্দৰ্ভত আপুনি? মানে এটা লাইনৰ বাহিৰত প্ৰশ্ন নকৰিব। মই এতিয়া লাইনৰ বাহিৰতহে প্ৰশ্ন কৰিলোঁ, সঁচাটো সুধিছোঁ। আপুনি ক'বলৈ কিয় লাজ কৰিছে আপুনি? তেৰি মোৰ কিবা আৰু অলপ আছে, খায়ে লৰ। বাবা যা, মই মদ খুৱাই থকা মানুহৰ লগত কথা নাপাতো, যোৱাচোন প্লিজ প্লিজ। পিছে কি কাৰণে আপোনাক মই মোৰ ষ্টুডিঅ'লৈ মাতিছোঁ? মইহে আপোনাক খেদিব পাৰোঁ, আপুনি মোক কেনেকৈ খেদিবহে? কি যে মিনিংলেছ কথাবোৰ কৈ থাকে আপুনি। আপুনি যাব পাৰে, যাব, আপোনাক আৰু মই বিদায়হে দিম আৰু এতিয়া কিবাকে আৰু। মই কিন্তু মালিক নহয়, মই কিন্তু মালিকক ফোন কৰিম এতিয়া। কিন্তু নহয় চোৱা, মই এবাৰ ৰ'ব মালিকক কিয় ফোন কৰিব লাগে? মই এই ইয়াতে কিবাটো কৰক আৰু আপোনাক। হ'ব দিয়ক, এই কি ক'ম আৰু, টকা 20টা লওক, হ'ব দিয়ক, একো নহয়। কিন্তু যে মই বেলেগ পলিটিচিয়ান নহয় দেই, মই ভয় কৰা মানুহ নহয়। তুমি যদি এনেকে মদ খাই, মই এতিয়া ফোন কৰিব মালিকক, কৰক, আহক মালিক। মালিকৰ মই মুণ্ড ভাঙি দিম একদম। এইটো নকৰিবা দেই। যি কি নহওক, আপোনাক আহিল যিহেতু আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনাক সুধিব লগা বহুত কথা আছিল, কিন্তু আপুনি যিবোৰ কথা ক'লে একেবাৰে মুডটো বেয়া হৈ গ'ল। আজি নলওঁ আৰু আপোনাৰ ইণ্টাৰভিউ, বেলেগ এদিন আকৌ মাতিম আপোনাক আমাৰ এই মঞ্চলৈ। আপোনাক আজিলৈ এৰিছোঁ। আপোনাৰ আৰু এইটো কাম জীৱনত হিমন্ত বিশ্ব শৰ্মাৰ লগত ট্ৰাই নকৰিবা। নৃত্যৰে আমি আমাৰ এই অনুষ্ঠানটো শেষ কৰিব বিচাৰিছোঁ, যদি বেয়া নাপায় এটা নৃত্য কৰিব নেকি? সেই গানটোতে কৰিলেই হ'ল আৰু, আমি বেয়া নাপাওঁ বাৰু। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনে পালে নিশ্চয় জনাব। আৰু আপোনালোকক পুনৰবাৰ কৈছোঁ, এই ভিডিঅ'টো কোনো পলিটিক্সৰ লগত ৰিলেটেড নহয়। বৰ্তমান ইলেকশ্যন আহি আছে, আপোনালোকে ভাবিব পাৰে যে বিভিন্ন মানুহৰ যিহেতু মনহে এইটো বহু ধৰণৰ চিন্তা আহিব পাৰে মনলৈ। তাৰ কাৰণে আপোনালোকক পুনৰবাৰ কৈছোঁ, যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব। থেংক ইউ ছ' মাছ।